CJPৰ প্ৰটেষ্টৰ পৰা এটা কথা ভালকৈ গম পালোঁ, কিয় আমাৰ দেশত মহিলাসকল সুৰক্ষিত নহয়। পুলিচ, যাৰ ধৰ্ম হ'ল মহিলা তথা আন মানুহক সুৰক্ষা দিয়া, তেওঁলোকে যদি এনেকুৱা গুণ্ডামি কৰে, তেওঁলোকে যদি এনেকুৱা অসভ্য কাম কৰে, তে বাকীবোৰে কি কৰিব আৰু? এই ভিডিঅ' ফুটেজকেইটা মই ইনষ্টাগ্ৰামৰ পৰা পাইছোঁ। এইবোৰ কক্ৰজ জনতা পাৰ্টীৰ যিবোৰ যন্তৰ মন্তৰত প্ৰটেষ্ট হৈ আছে, তাৰ যি গ্ৰাউণ্ড ৰিয়েলিটি সেইবোৰ ইয়াত দেখুওৱা হৈছে। আজিৰ গদি মিডিয়াবোৰেতো এইবোৰ নেদেখায়। আমাৰ ইনষ্টাগ্ৰামটোৱে ইউথৰ বাবে আজি মিডিয়াৰ কাম কৰি আছে। ভিডিঅ' ফুটেজত ক্লিয়াৰলি দেখিব পাৰি আছে কেনেকৈ দিল্লী পুলিচ বুলি ক'লেও বেয়া হ'ব, কেইটামান গুণ্ডাই কেনেকৈ এই মহিলাগৰাকীক চাওকচোন মাৰি পেলাই কেনেকৈ হাঁহি আছে। আৰু সিহঁতৰ মাৰা ষ্টাইলটো এবাৰ চাওক, কেনেকৈ মাৰিছে। দেখিলে গম পোৱা যায় অসভ্য হাউচি বানা ইহঁতৰ মাথাত আছে, দিমাগত আছে, মাৰি পেলাই আকৌ হাঁহেও। গভৰ্ণমেণ্টে এইবোৰ পুলিচৰ বিষয়ে কি কথা ক'ব? এওঁলোকে আমাক সুৰক্ষা দিয়ে? নাই, সুৰক্ষাৰ নামত এইবোৰে আমাক আৰু লুটি আছে, এইবোৰে আমাক আৰু অসুবিধা দি আছে। নেক্সট এই ভিডিঅ' ফুটেজটো চাওক। ইয়াত দেখিব পাৰিছে কেনেকৈ এজন পুলিচে এজনী মহিলাক পিছ ছাইডৰ পৰা কেনেকৈ প্ৰহাৰ কৰিছে। ইয়াৰ প্ৰহাৰ কৰা ষ্টাইলটো চালে আপোনালোকে ধৰিব পাৰিব এওঁ কোনো ক্ৰাউড কণ্ট্ৰল কৰা নাই। যি পুলিচ অফিচাৰে নিজৰ দিমাগৰ সেই হাবচি বানাবোৰ কণ্ট্ৰল কৰিব নোৱাৰে, তেওঁ ক্ৰাউড বা ল এণ্ড অৰ্ডাৰ কেনেকৈ মেইনটেইন কৰিব? শ্বেম অন ইউ দিল্লী পুলিচ, শ্বেম অন ইউ। অকণটো লাজ কৰিব পাৰে বুলি ক'লেও ভুল হ'ব, সিহঁতক ৰেচপেক্ট কৰাই ভুল হ'ব। অকণটো লাজ কৰিব পাৰোঁ তহঁতে, নিজৰ ঘৰত মা ভনী নাই, এনেকুৱা অৱস্থা যে কৰে, এনেকৈ ভাজে যে ক্ৰাউড কণ্ট্ৰল কৰে মানুহে। আৰু ইমানবোৰ যিবোৰ ফুটেজ দেখাইছোঁ আপোনাক, গোটেইবোৰত কি হৈছে, মহিলাবোৰক মতা মানুহবোৰে মাৰি আছে, মতা পুলিচবোৰে মাৰি আছে, মাইকী পুলিচ নাছিল। এতিয়া আৰু এটা ভিডিঅ' ফুটেজ চাওক। ইয়াত চাব পাৰিছে যোনবোৰ মহিলা বা ছোৱালীক পুলিচে এৰেষ্ট কৰিছে, সেইবোৰৰ লগত কেনেকৈ জালিমভাৱে ব্যৱহাৰ কৰিছে চাওকচোন। মহিলা পুলিচ নাছিল। কি ক'ম আৰু, নিন্দাই কৰিব পাৰিম আৰু ইয়াত বহি। মই ভাবিছিলোঁ যন্ত্ৰ মন্ত্ৰত যাম, কিন্তু অসুবিধাৰ কাৰণে যিহেতু বহুত দূৰ যাব পৰা নাই। বহুতো অসমৰ ল'ৰা ছোৱালী গৈছে আৰু মই সিহঁতক ছাপৰ্টো কৰোঁ, যাব লাগে বহুতে, ঠিক আছে। মই পাৰিলে ময়ো গ'লোঁ হয়, কিন্তু মোৰ কিছুমান অসুবিধাৰ কাৰণে মই যাব পৰা নাই। শেষত এটা কথাই ক'ব খুজিম, আমি সকলো দেখি আছোঁ, দিল্লী পুলিচ সকলো দেখি আছোঁ। এই গভাৰ্ণমেণ্টৰ এনেকুৱা অৰ্ডাৰবোৰ আপোনালোকে ফ'ল' নকৰিলে কি হয়? মানিছোঁ আপোনালোকৰ ডিউটি হয়, আপোনালোকৰ এই ৱফাদাৰী নেশ্যনৰ লগত, দেশৰ লগত, এই গভাৰ্ণমেণ্টৰ লগত নহয়। চ' প্লিজ বি কেয়াৰফুল। আৰু আমি দেখি আছোঁ, এটা কথাৰ হিচাপ লোৱা হ'ব। জয় হিন্দ, জয় আই অসম। এই ভিডিঅ'টো আপোনালোকে ইমান শ্বেয়াৰ কৰক যাতে সকলো তাত যায়গৈ। কাৰণ আমাৰ ইউথেতো গম পাই আছে, আমাৰ জেনেৰেশ্যনে গম পাই আছে যে কি হৈ আছে, কি নাই, যন্ত্ৰ মন্ত্ৰত কি চলি আছে, আমাৰ চৰকাৰে আমাৰ লগত কি জালিমতা কৰি আছে। কিন্তু আমাৰ যি আগৰ জেনেৰেশ্যন, মা দেউতাহঁতৰ জেনেৰেশ্যন, সিহঁতে একো গম পোৱা নাই। সিহঁতে গতি মিডিয়া চায়, গতিকে সিহঁতে ইমান ভালকৈ গম পোৱা নাই। সিহঁতে যাতে গম পায়, সিহঁতে যাতে আমাৰ ছাপোৰ্টত নামি আহে, সেইকাৰণে সিহঁতে এই ভিডিঅ'টো বা আপোনালোকে ইয়াৰ বিষয়ে সিহঁতক জনোৱাটো দৰকাৰ। চ' শ্বেয়াৰ দিছ ভিডিঅ'। লাইক কৰিব নকওঁ মই, জাষ্ট শ্বেয়াৰ।